কিছুদিন ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত সৰুপথাৰ অঞ্চলৰ কেইবাখনো গাঁও বানপানীত ডুব গৈছে। 2 নং কৰৈগাঁও, পাঞ্জান, তেলিয়াটোপকে ধৰি পাঞ্জান আৰু কৰৈগাঁও অঞ্চলৰ বহু ঘৰ কৃষিভূমি ইতিমধ্যে পানীৰ তলত ডুব গৈছে। ইফালে কৰিগাঁও অঞ্চলত থকা ধনশিৰি নদীৰ মাথাউৰিটোৰ অৱস্থাও শোচনীয় ৰূপত দেখা গৈছে। স্থানীয় ৰাইজৰ অভিযোগ মতে মাথাউৰি নিৰ্মাণত অনিয়ম কৰাৰ ফলতে মাথাউৰিটোৰ বহু অংশত চিৰাল ফাট মেলিছে। আনহাতে অঞ্চলটোৰ ফকৰুদ্দিন আলী আহমেদ প্ৰাথমিক বিদ্যালয়ত সৰুপথাৰ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা ৰিলিফ কেম্প হিচাপে যোৱা নিশাৰে পৰা আহি থকা প্ৰায় 12টা পৰিয়ালক থকাৰ ব্যৱস্থা কৰিছে আৰু স্থানীয় ৰাইজে জনামতে আৰু পৰিয়াল অহাৰ সম্ভাৱনা আছে। অঞ্চলটোৰ বহুতো পৰিয়াল পানীত ডুব যোৱাৰ লগতে পৰিয়ালসমূহৰ পোহনীয়া জন্তু আৰু বহু পৰিমাণে ধাননি পথাৰ আৰু শাক পাচলিৰ বিশেষভাৱে ক্ষতি হৈছে। কম আছিলে, যোৱা ৰাতিপুৱা বেছি পাইছে। যথেষ্টখিনি ডুবিছে, ক্ষতি হৈছে। মানুহৰ এয়া চকী বেঞ্চলৈ ওলাই আহিছে, মানুহৰ ঘৰত সোমাইছে, থাকি আমাৰ অৱস্থা দেখিছে কেনেকুৱা। এবাৰ দখাই দিয়ক এইফালে কেনেকুৱা হৈছে। এতিয়া ইয়াত কি খেতি কৰিছিলে মানুহে? ইয়াত মানুহে চব খেতি কৰে, বেঙেনা কৰে, জলকীয়া কৰে, এই অমিতা ডুবি আছে, বিলাহী, মানে সম্পূৰ্ণ খেতি কৰে, চব খেতি কৰে। খেতিৰ ওপৰতে নিৰ্ভৰশীল মানুহখিনি। ক্ষয়ক্ষতি যথেষ্ট হৈছে বাৰু। যিখিনি খেতি মাটি ধৰক প্ৰায় আমাৰ খেতি নিৰ্ভৰশীল ইয়াত বাস কৰা মানুহখিনি, গতিকে প্ৰায় খেতি এতিয়া পানীৰ তলতেই দেখা পোৱা গৈছে। গতিকে ক্ষয়ক্ষতিটো যথেষ্ট হৈছে বাৰু। এতিয়া এই মানুহখিনি ক'ত ৰিলিফ কেম্প দিছে? ৰিলিফ কেম্প হিচাপে বৰ্তমানলৈকে দিয়া নাই। এই মাথাউৰিতে ঘৰ বনাই কৰি তম্বু তৰি কৰি আছে আৰু তেনেকুৱা ধৰণে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা তালৈ যাব 2-1 গৈছে, কিন্তু প্ৰায়খিনি যোৱা হোৱা নাই। এতিয়া ঘৰৰ বস্তুখিনি উলিয়াই আছে আৰু কঢ়িয়াইও আছে, সম্পূৰ্ণ শেষ হোৱাকৈ নাই। পানী বাঢ়ি আছেনে? পানী এতিয়া বৰ্তমান বহা নাই। মোটামুটি 2 ঘণ্টামানৰ একেটা হিচাপত থাকি গৈছে। এই যিটো মাথাউৰি, এই মাথাউৰিটো নিৰ্মাণ সন্দৰ্ভত কি ক'ব আপোনালোক স্থানীয় হিচাপে? মাথাউৰিটোৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি আমি গম পাইছোঁ। তাৰমানে কেলে ইয়াৰ যিটো আমাৰ ওপৰৰ লেভেলটো আছে, সেই লেভেলৰ লগত এতিয়া ইয়াত মোটামুটি 3 ফুট মানৰ তলত মানে বনি আছে ৰাস্তাটো। আৰু বাৰিষাৰ ছিজন অহাৰ কাৰণে হয়তো কামটো আধৰুৱা হৈ ৰৈ গ'ল। অহা বছৰ হয়তো সম্পূৰ্ণ হ'ব। ইয়াৰ পৰা আৰু মোটামুটি ধৰক 2.5-3 ফুট আমি থকা জেগাত ওখ হ'ব। হয়, হ'ব মানে কৰিব। এইটো আশ্বাস দিছে, কৰিব। ঠিকাদাৰৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি কৈছে। মাথাউৰিটোৱে যদি সম্পূৰ্ণ হ'লহেঁতেন তেতিয়াহ'লে ৰাইজৰ স্বাভাৱিকতে উপকৃত হ'লহেঁতেন। ইয়াত হ'লহেঁতেন বাৰু, কিন্তু এইটো মাথাউৰিয়ে উপকৃত কৰিব নোৱাৰে। কেলে এইটো চৰ অঞ্চলততো বানপানী সৰ্বসাধাৰণতে হয়। গতিকে এই যিসকল ৰাইজ এতিয়া ইয়াত বসবাস কৰি আছে, প্ৰকৃততে ইয়াত বসবাস কৰাৰ জেগা নহয়, খেতিৰ মাটি সেয়া। সেইকাৰণে হয়তো আগতে এইবিলাকত সম্পূৰ্ণ নৈ আছিলে, এতিয়া নৈ এৰি থৈ যোৱা মাটি আৰু পানী হয়েই। গতিকে এইটোত মানে ধৰক বানপানী বুলি এফালৰ পৰা ক'বও নোৱাৰি, এফালৰ পৰা পাৰি। পানীটো বাঢ়িছে সত্য, কিন্তু ইয়াত থকাৰ উপযোগী স্থল নহয়। প্ৰায় ধৰক 10 ঘৰমান মানুহ এনেকা পানীৰ কবলত পৰি আছে। হ'লেও পানী কালিৰ পৰা মানে বেছি ভাৰী আছে। হ'লেও মাথাউৰিটো মানে বনাইছে, হ'লেও ঠিকেই, হ'লেও ফাটি গৈছে মাথাউৰিখন। হ'লেও আৰু মানে পানীৰ কবলত মানে আমি পৰি আছোঁ। এতিয়া আমাৰ বহুত ক্ষতি হ'ল। আমি মানে কঠীয়া পাৰিছিলোঁ, এইবোৰ চব মানে পানীৰ তলত ডুবি আছে। আমাৰ ফকৰুদ্দিন আলী আহমেদ প্ৰাথমিক বিদ্যালয় 2 নং কৰৈগাঁও, আৰু ইয়াত ইতিমধ্যে 12টা পৰিয়াল ইয়াত আমাৰ আহিছে, তেওঁলোকে এণ্ট্ৰি কৰিছে। আৰু বিশেষকৈ আমাৰ গাঁও প্ৰধানো কৈছে যে পানী কিছু বাঢ়িছিলে, গতিকে আৰু পৰিয়াল অহাৰ সম্ভাৱনা আছে। কিন্তু ইতিমধ্যে আমি 12টা মানে পাইছোঁ এতিয়ালৈকে। এতিয়া এই যিসকল আশ্ৰয় শিবিৰত আছে তেওঁলোকক কি সুবিধা প্ৰদান কৰা হৈছে? কালি সন্ধিয়াৰ পৰা তেখেতসকল আহিছে। সন্ধিয়াৰ পৰা অহাৰ পৰা আপোনালোকৰ এই জলমিত্ৰ বিভাগে পানী, তাৰপিছতে ৰিলিফৰ পৰা এই চাউল দাইল এনেকৈ দি গৈছে। ফালৰ পৰা আহি আমাৰ এই বিভাগীয় তেওঁলোকে হয়। বৰ্তমান মোক এনে ইনচাৰ্জ হিচাপে ইয়াত কৰিছে। আৰু বাকীখিনি বস্তু তেখেতসকলে যোগান ধৰি আছে, যিমানখিনি মানে পাৰে। আঁঠুৱা দিছে, আকৌ এই পাল দিছে ৰাতি থাকিবলৈ। মেডিকেলৰ টীম আহিছে। হয়, মেডিকেলৰ টীম কালি আপোনাৰ গধূলিৰ পৰা তেওঁলোকে লাগিছে। এই চেকআপত যিখিনি ধৰক কিছুমান ৰোগী আছে, ৰোগীসকলৰ কাৰণেও কৰিছে। আজি আকৌ ৰাতিপুৱা ভাগত আহিছে এটা টীম, তেখেতসকলে কৰিছে। বৰ্তমান এইটো চেকআপ চলি আছে যিখিনি